বন্ধুসকল, তো পুনৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত মাহৰ পিছত আহি মই নিজৰ ঘৰ পালোহি, মানে জাষ্ট অসম পালোহি আজি ৰাতিপুৱা। প্ৰায় 3:30মান বজাতে মই আজি ঘৰ পালোহি। আজি সন্ধিয়া এতিয়া দেউতাই ছাৰপ্ৰাইজ দিবৰ কাৰণে মাংস লৈ আহিলে, খাচী মাংস। দেউতাই খাচী মাংস লৈ আহিছে এণ্ড মোক ক'লে বনা বুলি। বহুত দিন বনোৱাও নাই খাচী মাংস, গতিকে ভাবিছোঁ আজি খাচী মাংস বনাওঁ। আজি খাচী মাংসৰ মুখ্য আকৰ্ষণ আছে আপোনালোকৰ ওলকচু, য'ত আমাৰ ঘৰৰে ওলকচু দেউতাই খান্দি কৰি থৈ দিছিলে। তো ঘৰৰ ওলকচুৰ লগতে আজি বনাম খাচী মাংস। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে, তেন্তে হ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো ইয়াত আছে এইটো খাচী মাংস এণ্ড বাকী আছে ওলকচু, যোনটো ঘৰৰ ওলকচু আমাৰ নিজৰ, কিনা নহয় দেই, ঘৰৰ। আৰু এইটো পিঁয়াজ সৰু সৰুকৈ কুটা, তাৰপিছত বিলাহী আৰু কেইটামান শুকান জিৰা, আৰু ইয়াত আছে আপোনাৰ নহৰু, আদা, জিৰা, জালুক, শুকান জলকীয়া আদি গোটেইখিনি মিলাই পেষ্ট এইটো, আৰু এইটো নিমখ আৰু হালধি। তো মই খাচী মাংসটো অলৰেডি মেৰিনেট কৰি থৈ দিছোঁ। এণ্ড এতিয়া গেছত বহাই থৈছোঁ, তেল বহাই দি থৈছোঁ। এণ্ড প্ৰথমে দি দিম আমি পিঁয়াজখিনি। পিঁয়াজটো দি দিলোঁ, তেল গৰমেই হৈ আছিলে ধুনীয়া। পিঁয়াজটো দি পেলাই অলপ লৰাই দিছোঁ, পিঁয়াজটো সিজিবলৈ দিয়া হ'ব অলপ। গেছটো অকণ কমাই দিওঁ, দেন পিঁয়াজটো সিজক। সিজাৰ পিছত ইয়াতে আমি দিম মছলাটো। পিঁয়াজটোৱে বৰ্তমান কালাৰ লৈ লৈছে আৰু এতিয়া মই ইয়াতে তেজপাত দুটা দি দিছোঁ, আৰু লগতে আপোনাৰ যোনটো গোটা জিৰা আছিলে, কেইটামান গোটা জিৰা ছটিয়াই দিছোঁ। মানে আগতে দিয়া নাই গোটা জিৰাকেইটা, কিয়নো মানে জিৰাকেইটা আপোনাৰ দিয়ে যায়গৈ নহ'লে, গতিকে অকণ পিছত দিছোঁ। গোটা জিৰাকেইটা পিছত দিছোঁ, আৰু তেজপাতটো সেইকাৰণে পিছত দিছোঁ। অলপ তাহাঁতক ডুবাই দিওঁ ধুনীয়াকৈ। পিঁয়াজটো আৰু অলপ কালাৰ ল'লেই আমি ইয়াতে মছলা দি দিম। এইখিনি এতিয়া বৰ্তমান ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াতে আপোনাৰ মছলাটো এড কৰি দিম, যোনটো আমি আদা, নহৰু, জিৰা, জালুক, শুকান জলকীয়া সকলোবিলাক মিলাই পেলাই থৈছিলোঁ। তো এইটো মিক্স কৰি দিম, আৰু এইটো যিকণ লাগি আছে অকণ পিছত অলপ গৰম পানী কৰি থোৱা আছে, সেইটো লগত মিহলাই পেলাই দি দিম। এতিয়া মছলাটো ধুনীয়াকৈ তাত মিলাই দিওঁ। জুইটো অকণমান বঢ়াই দিওঁ। মছলাটো এতিয়া ধুনীয়াকৈ ভজা হৈ গ'ল, মছলাটো ধুনীয়া কালাৰ লৈছে, ব্ৰাউন কালাৰ লৈ লৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে আপোনাৰ বিলাহীটো এড কৰি দিম। মই এটা বিলাহী কাটি থৈছিলোঁ। বিলাহীটো মানে আপোনাৰ মাংসৰ টেষ্টটো বঢ়াই দিয়ে, সেইকাৰণে মই বিলাহী এটা, মাংস বনালে বিলাহী এটা দিওঁ। ব্ৰইলাৰ চইলাৰ বনালে কেতিয়াবা দুটাও দি দিওঁ, কিন্তু খাচী মাংস বনালে এটা বিলাহী দিওঁ, সেইকাৰণে টেষ্টটো ভাল লাগে। এতিয়া ধুনীয়াকৈ বিলাহীটো সিজিব দিম অলপ সময়, মছলাটোৰ লগত মিলিব দিম। তাৰপিছতে আপোনাৰ মই এতিয়া মাংসটো দি দিম, আৰু তাৰ আগতে অকণ হালধি আৰু নিমখ দিম।
মছলাটো ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াতে মাংসটো এড কৰি দিম। মাংসটো ধুনীয়াকৈ মই মেৰিনেট কৰি থৈছিলোঁ মছলা আৰু নিমখ হালধি সানি পেলাই। এতিয়া মাংসটো লাহেকৈ দি দিম। এতিয়া মাংসটো দিয়াৰ পিছত অকণমান লৰাই দিওঁ। মাংসটো মছলাটোৰ লগত একদম ধুনীয়াকৈ মিলাই দিওঁ। এতিয়া মাংসটো ধুনীয়াকৈ মছলাৰ লগত মিলাই দিলোঁ। অলপ সময় তাত মছলা চছলা সোমাওক, অলপ সময় এনেকৈ থৈ দিওঁ। এতিয়া মাংসটো ধুনীয়াকৈ 15-20 মিনিট আমাৰ ভাজা হৈ গ'ল। এতিয়া তাক অকণ সিজিবৰ কাৰণে আমি ঢাকন দি দিম। এতিয়া ই ধুনীয়াকৈ মানে আপোনাৰ মছলাৰ লগত মিলি গ'ল আৰু কালাৰো ধুনীয়া হৈ আহিছে। এতিয়া আমি তাক অকণ ঢাকন দি দিম যাতে সি সোনকালে সিজি যায়। এণ্ড তাৰপিছত আমি ইয়াতে এড কৰিম আমাৰ যোনটো আজি স্পেচিয়েল বস্তু আপোনাৰ ওলকচু। আমি সিজাই থৈ দিছোঁ ধুনীয়াকৈ ওলকচুটো মই। এতিয়া তাৰপিছতে আমি ওলকচু এড কৰিম যেতিয়া সিজি যাব ধুনীয়াকৈ। সিজাই থোৱা আছে কাৰণে ওলকচুটো আমি আগতীয়াকৈ নাই দিয়া আৰু পিছত দি দিম। অলপ সময় ঢাকনা মাৰি দিওঁ তাক 15-20 মিনিট অলপ সিজক সি ধুনীয়াকৈ। দেন নেক্সট আমি তাত ওলকচু দি দিম। তেতিয়া আমাৰ 10 মিনিটমান হৈ গ'ল, 10 মিনিটৰ ওপৰে হৈ গ'ল, বেছিয়ে হৈ গ'ল ঢাকনা মাৰি থোৱা। মাংসটো ফুটি আছিলে। ব্ৰইলাৰ আহিছে দেই, খাহী মাংসটো অকণ ফুটেতো, ধুনীয়াকৈ সিজি গৈছে মাংসটো। এতিয়া আমি ইয়াতে দিম আপোনাৰ ওলকচু নহয় জানো ওলকচু এইটো আমি সিজাই থৈছিলোঁ ধুনীয়াকৈ। ঘৰৰে ওলকচু দেউতাই খান্দি থৈছে, মায়ে ধুনীয়াকৈ সিজাই কৰি থৈছে। মই বাকলি চাকলি ধুনীয়াকৈ গুচাই দিলোঁ। এতিয়া আমি ইয়াক ওলকচুটো ইয়াত দি দিম আৰু তাক ধুনীয়াকৈ মিলাই দিম। ওলকচুটো ধুনীয়াকৈ মিলাই দিলোঁ ইয়াৰ লগত, ধুনীয়াকৈ মিলি গৈছে মছলা। অলপ সময় তাক কচুটোত ধুনীয়াকৈ নিমখ হালধি মছলা সোমাবলৈ দিম। ইয়াৰ পিছত আমি পানী এড কৰিম ইয়াত, কাৰণ দালি চালি বনোৱা নাইতো। তো এনেই ফ্ৰাই মাংসই খাওঁ আমি। আজি অকণ দেৰি হৈ গৈছে, গতিকে দালি চালি নবনাওঁ, ইয়াতে পানী অলপ দি দিম। গ্ৰেভি টাইপৰ হ'ব যোনটো অলপ, তো গ্ৰেভি দি আমি ভাতটো আজি খাই দিম আৰু। এতিয়া মাংস সিজি গ'ল ধুনীয়াকৈ আৰু কচু তাৰ মছলাৰ লগত ধুনীয়াকৈ মিহলি হৈ গ'ল। অকণমান তলত লাগিও ধৰিছে, গতিকে এতিয়া আমি ইয়াতে পানী এড কৰি দিম। মই গৰম পানী কৰিয়ে থৈছিলোঁ। এতিয়া আমি অলপ গৰম পানী এড কৰি দিওঁ। এড কৰি পেলাই তাক অকণমান সময় উতলিবৰ কাৰণে থৈ দিম। আৰু উতলাৰ পিছতে আমাৰ আজিৰ মাংসটো ৰেডি হৈ যাব, যিটো ওলকচু আৰু মাংস ৰেডি হৈ যাব। তো তাৰপিছত আমি টেষ্ট কৰি চাম আৰু আপোনালোকক জনাম কেনেকুৱা বনিছে। 5-10 মিনিট হৈ গ'ল। এতিয়া মাংসটো বহুত ধুনীয়াকৈ উতলি আছে, হৈ গ'ল অলৰেডি মাংসটো। এতিয়া মই খালি অলপ টেষ্টটো চাম নিমখটো, আৰু তাৰপিছতে আমি গেছ বন্ধ কৰি দিম। পানীটো অকণ বেছি হৈ গ'ল বোলা, মায়ে নবকিলেহে আছে। এই ৰাতিটোতে অকণমান টেষ্ট কৰি চাওঁ মই জোলটো কেনেকৈ ল'ম। এতিয়া চামুচখন দি দিওঁ। টেষ্টটো ভালেই হৈছে, খালি অকণ নিমখটো কমিছে। নিমখটো অকণমান দি দিওঁ, অকণমান নিমখ দিলেই হৈ যাব। আৰু অকণমান দি দিওঁ, বাছ। তো অলৰেডি পানীটো বহুতখিনি শুকাই গৈছে, থপথপীয়া হৈ গ'ল এতিয়া আৰু গ্ৰেভিটো বনি গ'ল আমাৰ। তো আমাৰ ওলকচু আৰু খাহী মাংস আজি। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব মোক। মই বেছি ভিডিঅ' কৰিব নোৱাৰিম আৰু চাগে, ভোক লাগি গৈছে মাংস দেখি। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বিলাকো চাই থাকিব আপোনালোকে।
মাংস বনাই বনাই ঘামি গৈছোগৈ আৰু মাংস হৈ গ'ল আমাৰ আজি ওলকচু আৰু আপোনাৰ খাহী মাংস স্পেচিয়েল বনি গ'ল এইফালে আছে খাহী মাংস আৰু ওলকচু এতিয়া খালি মা দেউতা টেষ্ট কৰিব লাগে আৰু কেনেকুৱা আছে জনাব লাগে বাছ ইমানখিনিয়ে মই টেষ্ট কৰিছোঁ অলৰেডি নিমখ চিমখ ধুনীয়াকৈ মিলি গৈছে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড নেক্সট মোৰ ভিডিঅ' এটা আহি আছে আপোনালোকে চাই থাকিব ছাবস্ক্ৰাইব কৰি থ'ব বেল আইকনটো দবাই থ'ব তেতিয়া নেক্সট ভিডিঅ'টো যেতিয়া আহিব আপোনালোকে গম পাই যাব আৰু প্ৰথমে চাব পাৰিব আপোনালোকে তো আজিলৈ ভিডিঅ'টো ইমানেই গুড নাইট